হেল্ল' দাদা ভাই বন্ধুসকল, কি খবৰ? ভালে আছে যেন পাইছোঁ। ময়ো খুবেই ভালে আছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ চেনেলৰ পৰা মই নুৰ হোসেন। থাম্বনেইলে দেখাই পাইছে, 3টা 5 টকাৰ চিক্কা আছে। 3টা 5 টকাৰ চিক্কা হ'লেও 4টা চিক্কাৰ জানকাৰী এই ভিডিঅ'ত দিম। ফাৰ্ষ্ট ষ্টেক আৰু সেকেন্ড ষ্টেক এটা চিক্কা, খুবই মূল্যৱান ৰিয়াৰ চিক্কা আছে। খালি আপোনালোকক অলপ বুজি পাব লাগে। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে যোন দাদা বা বন্ধুসকল চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো পুৰাপুৰি চাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনাৰ কইন্সৰ প্ৰতি যদি নলেজ থাকে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক ভাৰতৰ চিক্কাৰ এটা মিণ্টেজ চাৰ্ট মই দেখাই দিওঁ স্ক্ৰীনত, আপোনালোকে চাই লওক। একদম ওপৰত দেখা পাইছে বোম্বাই মিণ্ট, তাৰ তলত আছে কলিকাতা মিণ্ট, তাৰ তলত আছে আপোনাৰ হায়দৰাবাদ মিণ্ট, তাৰ তলত আছে নয়ডা মিণ্ট। বোম্বাই যোনটো চিক্কা বনাইছে, সেই চিক্কাৰ চনৰ তলত আপোনাৰ ডায়মণ্ড থাকিব, যেনেকুৱা আপুনি দেখা পাইছে নেমকিৰ দৰে ফুটা থাকিব চনৰ তলত। আৰু কলিকাতা বানানো চিক্কাৰ চনৰ তলত কোনো মাৰ্ক নাথাকে, ন' মাৰ্ক। হায়দৰাবাদ মিণ্টৰ যে চিক্কাটো বনাইছে, সেই চিক্কাৰ চনৰ তলত আপোনাৰ ষ্টাৰ থাকিব। আৰু নয়ডাত বনা চিক্কাৰ চনৰ তলত ডট থাকিব, ৰাউণ্ড এটা ফুটা থাকিব। এইটোৱে হ'ল ভাৰতৰ মিণ্টেজ চাৰ্ট। আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট লৈ লওক, ভিডিঅ'ৰ মাজতো পাবই। এনেকুৱা চিক্কা যদি আপোনাৰ লগত থাকে, নিশ্চয় মিলাবা জানা সুবিধা হ'ব। আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ। ফাৰ্ষ্টত আমি জানিম এই চিক্কাটো হ'ল জৱাহৰলাল নেহৰুৰ চিক্কা। ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। জৱাহৰলাল নেহৰুৰ চিক্কা আপোনাৰ 2014ত বনাইছিল। ইয়াৰ 6 গ্ৰাম সাইজ 23 mm কৰি আছে, সব চিক্কা পেটলৰ চিক্কা। বোম্বাই মিণ্টৰ চিক্কা কমনত আছে ফাইনত 20 টকা, ইউনিচিত আছে 50 টকা। কলিকাতা মিণ্টৰ চিক্কা সেম কণ্ডিশ্যন, ফাইনত 20 টকা, ইউনিচিত আছে 50 টকা। 2 মিনিটৰ চিক্কাই কমন আছে। হায়দৰাবাদৰ চিক্কা স্কেয়াৰত আছে, ফাইনত আছে 75 টকা, ইউনিচিত আছে 250 টকা। চিক্কা স্কেয়াৰ। নয়ডা মিণ্টৰ চিক্কা ফাইনত আছে 20 টকা, ইউনিচিত আছে 100 টকা। চিক্কা স্কেয়াৰত আছে। তাৰপিছত আমি জানিম এই চিক্কাৰ ভিতৰতে এটা ৰহস্য কাহিনী আছে, এইটোৱে আপোনালোকক আজি বুজাম। এনেকুৱা এক চিক্কা আপোনালোকক দিব পাৰে ইউনিচি কণ্ডিশ্যনত 8,500 টকা। এতিয়া কোন টাইপৰ চিক্কাক দিব পাৰে 8,500 টকা, এইটোৱে আপোনালোকক বুজাম আজি। মোৰ হাতত যিটো দেখা পাইছে সেইটো হ'ল সেকেন্ড ষ্টেকৰ চিক্কা। সেকেন্ড ষ্টেকৰ চিক্কা আপোনাৰ বোম্বাই মিণ্টত বনোৱা গৈছিল। 2 মিনিট বোম্বাই মিণ্টতে বনাইছিল। 2015ত বনাইছিল। 2015ত বনোৱা চিক্কা ফাইনত আছে 15 টকা, ইউনিচিত আছে 100 টকা। চিক্কা স্কিয়াৰ, মোৰ হাতত যিটো আছে এইটো স্কিয়াৰ চিক্কা। তাৰপিছত আৰু এটা চিক্কা, এই চিক্কাটো আপোনাৰ ফাৰ্ষ্ট ষ্টেকত বনোৱা চিক্কা। ফাৰ্ষ্ট ষ্টেকত বনোৱা চিক্কাৰ সেইটোৱে প্ৰাৰ্থনা, আপোনাৰ যিটো লেখাগিলা আছে এই লেখাগিলা ডাঙৰ ডাঙৰ হ'ব। লেখাগিলা ডাঙৰ ডাঙৰ হ'ব। ইয়াৰ ছাইডৰ যিটো ঘাট দেখা পাইছে, ঘাটগিলাও বহুত ধুনীয়া দেখাত হ'ব। আৰু যে ধানৰ চিৰা দেখা পাইছে, মাজত এটা ধান্দাৰ দৰে কিবা দেখা পাইছে, সেইটো স্পষ্ট দেখা পাব। চন টন সবগিলাই ডাঙৰ ডাঙৰ লেখা দেখা পাব। আৰু আপোনাৰ এই ৰেডেডেছটো যে আছে, এই ৰেডেডেছটো পূৰা হাতত লাগিব। এইটো যেনেকুৱা প্লেনৰ দৰে দেখা পাইছে, এইটো প্লেনৰ দৰে দেখা নাপায়। এইটো আপোনাৰ পূৰা একদম ৰেডেডেছ থাকিব, এনেকুৱা দাড়ি দাড়ি থাকিব মোটা মোটা। এনেকুৱা লাগিব হাত দিলে যে কাটি যায় নেকি, এনেকুৱা ভাৱ হ'ব। সেইটোক কয় ফাৰ্ষ্ট ষ্টেকৰ চিক্কা। আৰু বেক চাইডত অশোক ষ্টামৰ নাক কাণ সব ক্লিয়াৰ দেখা পাব লাগিব। অশোক ষ্টামৰ তলত সত্যমেৱ জয়তে লেখা আছে, সেইটো ক্লিয়াৰভাৱে দেখা পাব লাগিব। 2 চাইডত লেখা আছে ইণ্ডিয়া, ভাৰত, ৰুপিজ লেখা আছে, 5ৰ সংখ্যা আছে, এইবোৰ সব ডাঙৰ ডাঙৰ দেখা পাব।
সেইটো হ'ল ফাৰ্ষ্ট ষ্টেকৰ শিক্ষা। তে ফাৰ্ষ্ট ষ্টেকৰ শিক্ষা আপোনাক দিবা পাৰে ইউএনচি কণ্ডিশ্যনত। এই শিক্ষাটো ইউএনচি কণ্ডিশ্যনত আপোনাৰ ফাৰ্ষ্ট ষ্টেকৰ শিক্ষাটো আপোনাক দিব পাৰে 8,500 টকা। আৰু মোৰ হাতত যিটো আছে সেইটোতো আপোনাক ক'লোৱে ইউএনচি দিব পাৰে 100 টকা শিক্ষা স্কিয়াৰ। তেনেকুৱা শিক্ষা আপুনি যদি আপোনাৰ হাতত থাকে বা আহে, আপুনি কেতিয়াবা মিলাই চাকিব ফাৰ্ষ্ট ষ্টেক আৰু ছেকেণ্ড ষ্টেক শিক্ষা কেনেকুৱা শিক্ষা। এই কথাটো আপোনালোকে অলপমান অনুভৱ কৰি দুটা শিক্ষা হাতত লৈ পেলাই মিলাই চাব, তেতিয়া আপোনালোকে গম পাব যে কোনটো শিক্ষা ফাৰ্ষ্ট ষ্টেক আৰু ছেকেণ্ড ষ্টেক। ঠিক আছে, এতিয়া আহক পৰৱৰ্তী শিক্ষাটোৰ বিষয়ে জানো আমি। এই শিক্ষাটো আপোনাৰ 2014 বনাইছিল। শিক্ষা কমনত আছে, কমনত থাকিলেও আপোনালোকে জনা মত উচিত। এইটো ভাৰতৰ 4 মিনিটৰ পৰা বনাইছিল। তে বোম্বাই মিনিটৰ শিক্ষা ফাইনত আছে 15 টকা, ইউএনচিত আছে 40 টকা। কলিকাতা মিনিটৰ শিক্ষা ফাইনত আছে 25 টকা, ইউএনচিত আছে 50 টকা। হায়দ্রাবাদ মিনিটৰ শিক্ষা ফাইনত আছে 25 টকা, ইউএনচিত আছে 40 টকা। নয়ডা মিনিটৰ শিক্ষা ফাইনত আছে 25 টকা, ইউএনচিত আছে 50 টকা। শিক্ষা কমন 4 মিনিটৰ শিক্ষা কমন হ'লেও আপনি ইয়াতে কালেক্ট কৰিব পাৰে কলিকাতা, হায়দ্রাবাদ, নয়ডা। 3 মিনিটৰ শিক্ষা আপনি কালেক্ট কৰিব পাৰে, কিন্তু শিক্ষা দাম বাড়াতে বেছি টাইম নালাগে। এটা কথা চিন্তা কৰিব, মই আজি 5 বছৰ বা 6 বছৰ আগতে শুনা পাইছিলোঁ আমাৰ ইণ্ডিয়াত কালেক্টাৰ হৈ গ'ল 5,000 বা 6,000। তে এতিয়া আপোনাৰ 50,000ৰ আপত গৈছে কালেক্টৰ। তে দিন প্ৰতিদিন কালেক্টৰ বাঢ়ি যায় আছে, শিক্ষাৰ মূল্যৱান বাঢ়ি যায় আছে। কিন্তু শিক্ষাটো আপোনাৰ ডাবল নবনায়, যোনটো শিক্ষা এবাৰ বনায় দ্বিতীয়বাৰ আৰু নহয়। তে যদি ইমান যদি কালেক্টাৰ হৈ গৈছে, তেতিয়াহ'লে প্ৰত্যেকটা শিক্ষাই যোনগিলা মানুহ যেনেকুৱা মোৰ কথা কৈছোঁ, যেনেকুৱা মোৰ কয়েন্সৰ বিষয়ে হাবিব আছে, চখ আছে যে ময়ো এটা কালেক্ট কৰিম, প্ৰত্যেকটা শিক্ষা ময়ো জমা কৰিম, কয়েন্সৰ প্ৰতি মোৰ এটা মৰম আহি গৈছে। এনেকুৱা মৰম যে মোৰ মনটোকে পূৰা শান্তিত কৰি ৰাখে, এনেকুৱা টাইপৰ এটা। আৰু ভাৰতৰ স্মৃতি হিচাপত আমাৰ গুচাই ৰাখা বা হেদায়ত কৰি ৰাখা ভাল কৰ্তব্য এইটো, যে কয়েন্স কোন শিক্ষা কেতিয়া বনাইছিল, কোনে MLA আছিল, কোনে মন্ত্ৰী আছিল, কোনে কি কৰি গৈছে, অত্যন্ত কাহিনী এই কয়েন্সৰ কেৰেক্টাৰৰ পৰা জনা যায়। তে কিছুমান কথা আছে এই কয়েন্সৰ ভিতৰত, কয়েন্সৰ ডায়েৰীটো আপোনালোকে জানবা বিচাৰিলে চাইনা 3 ডাব্বা ইণ্ডিয়ান কয়েন্স বুক, সেইটো আপোনালোকে আনি পেলাইও জানিব পাৰে। তাতে এই কয়েন্সৰ বুকটো মোৰ তাত আছে, ভিডিঅ'ৰ মাধ্যমে বুক ফটো দি দিওঁ মই, আপোনালোকে চাই ল'ব এইটো বুকটো ক'ৰ বুক হয়। তে আজিৰ ভিডিঅ' ইমানতে সামৰিম। তে তাৰ আগতে আপোনালোকক কওঁ, ফৰৰ ধোকেবাজ এইবোৰ মানুহৰ পৰা বাচি চলিব। আৰু ফটককৈ মানুহ ফোন নকৰিব। কোনোবা মানুহ ফোন নাম্বাৰ দি থৈ দিছে, আপোনালোকে ফোন কৰিলে ক'ব ৰেজিষ্টাৰ ফাইন দিয়া, আপোনালোকে দিলে 5,000, নেক্সটত আকৌ ক'ব 10,000 দিয়া, আপোনালোকে দিলে লাষ্টত ক'ব বেংক একাউণ্ট, আধাৰ কাৰ্ড, এইসব অত্যন্ত কাহিনী বস্তু আপুনি লোৱাৰ পিছতে আপোনাক ভিখাৰী বনাই এৰি দিব। সেইকাৰণে কৈছোঁ খপকৈ মানুহক ফোন নকৰিব, আৰু খপকৈ মানুহক ডকুমেণ্টছ নিদিব। কথাতে আছে না যে লোভে পাপ, পাপে মৃত্যু। আপনি ভিডিঅ' চাইছে, বেশ ভাল কথা। আপনি কোন জায়গার মানুহ? আমার অসমৰ মানুহ বা আসামৰ মানুহ। তা আসামৰ মানুহ এটা ভিডিঅ' চালে আপনি ফোন কৰিব নালাগে, আপনি হোৱাটছএপত ফটো দিব পাৰে। যদি সি ভাল মানুহ, নিশ্চয় আপোনাক কয়েন্সৰ ডিটেইলটো দি দিব। তো ময়ো সেনেকুৱাই ক'ব বিচাৰিছোঁ, আপোনালোকৰ তাত যদি তেনেকুৱা ৰিয়াৰ কয়েন্স থাকে মোক হোৱাটছএপ কৰিব। মোৰ ভিডিঅ'ৰ মাধ্যমতে ফোন নাম্বাৰ আছে, হোৱাটছএপ কৰিব। যদি ৰিয়াৰ কিনিলে শিক্ষা হয়, মই নিজে আপোনালোকক ফোন কৰিম, নিজে কণ্টেক্ট কৰিম, নিজে কিনি লৈ আহিম। তো আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ।
পৰৱৰ্তী ভিডিঅ'ত লগ পাম। তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজি ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খোদা হাফেজ।